আমি নিজৰ যেটো আমাৰ দাবী আমি দাবী অটল হৈ আছে। আমাৰ প্ৰথম দাবীটো হৈছে যে আৰু এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই অজয় লাহটিক প্ৰথম গ্ৰেপ্তাৰ কৰিব লাগিব। দ্বিতীয় দাবীটো আছিল যে যিসকল বহিৰাগত অনা অসমীয়া ব্যৱসায়িক গোষ্ঠী আছে তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰি ৰাজহুৱাভাৱে তামোল পাণ লৈ ক্ষমা খুজিব লাগিব। ৩ নম্বৰ দাবীটো আছিল যে শিৱসাগৰত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ডাঙৰকৈ নামফলকসমূহ অসমীয়া ভাষাত লিখিব লাগিব। ৪ নম্বৰ আমাৰ দাবীটো আছিল আপোনাৰ আমাৰ যিসমূহ অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠান আছে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত ৯০% থলুৱা নিবনুৱা যুৱক যুৱতীক নিয়োগ কৰিব লাগিব। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে 6 মাহ অনুসৰি দৰমহা দিব লাগিব। যিমানবিলাক অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠান আছে ২-৩ হাজাৰ টকা দৰমহা দি খটাইছে। আমাৰ অসমীয়া যুৱক যুৱতীসকলক তেওঁলোকে ১২ ঘণ্টা কামত লগাব, তেওঁলোকে অনা অসমীয়া ৰেচিঙত বহি মলাই খাই থাকিব, এই কথা হ'ব নোৱাৰিব। শিৱসাগৰত থকা অসমত থকা প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানত যিমানখিনি আমাৰ থলুৱা নিবনুৱা যুৱক যুৱতী নিয়োগ হৈ আছে তেওঁলোকক 6 মাহ অনুসৰি দৰমহা দিব লাগিব। আৰু যদি কোনোবাই 6 মাহ উলংঘা কৰে তেনেকুৱা অনা অসমীয়া ব্যৱসায়িক কিন্তু আমি ৰাজপথত কাণত ধৰাবলৈ আমি বাধ্য হ'ম, কাৰণ বাৰে আমি সহ্য কৰি নাথাকোঁ। আৰু আমাৰ মূল দাবীটো হৈছে আমি কৈছোঁ যে শিৱসাগৰত বা অসমত অনা অসমীয়া যাতে অনাদি অনন্ত কাললৈ কোনো কাৰণতে যাতে অসমীয়া মানুহৰ ভূমি ক্ৰয় কৰিব নোৱাৰে তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ আজিৰ তাৰিখত আপুনি মন কৰিব অসমৰ প্ৰায় সংখ্যক নগৰত কিন্তু ৮০% ভূমি এতিয়া কিন্তু আমাৰ অনা অসমীয়া হাতত। আৰু যাৰ কাৰণে ইতিমধ্যে আমি এখন স্মাৰক পত্ৰ লিখি আনিছোঁ। স্মাৰক পত্ৰখন আমি স্পষ্টভাৱে কৈছোঁ যে অসমীয়া মানুহৰ মাটি আৰু ঘৰ সহিতে অসমীয়া মানুহৰ যিখিনি মাটি অনা অসমীয়া ইতিমধ্যে কিনিছে বা ভৱিষ্যতৰ দিনত যদি কিনিম বুলি ভাবিছে এই মাটিৰ কিনা বেচা পঞ্জীয়ন বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰি দিবৰ কাৰণে চক্ৰ বিষয়াক পঞ্জীয়কক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আজি কিন্তু নিৰ্দেশ প্ৰদান কৰিব লাগিব। আমি স্মাৰকখন পত্ৰখনে স্পষ্টভাৱে কৈছোঁ যে এখন নিৰ্দিষ্ট ভূমি আইন আমাৰ অসমৰ কাৰণে লাগিব। আমাৰ থলুৱা মানুহৰ অসমীয়া মানুহৰ যাতে ভূমি মাটি যাতে সংৰক্ষণ হয়, ভৱিষ্যতৰ দিনত আমি সুৰক্ষিতভাৱে আমি জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে এখন নিৰ্দিষ্ট ভূমি আইন কিন্তু প্ৰণয়ন কৰিব লাগিবই। আচ্ছা, শিৱসাগৰ জিলাৰ থলগিৰি জনতাৰ স্থিতি স্পষ্ট। আমাৰ যি আচলতে ৩০ জন জাতি জনগোষ্ঠীয় সংগঠনবিলাকে 10টাকৈ আচলতে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল, সেই প্ৰস্তাৱত আমি অলৰচৰ হৈ আছোঁ। আমাৰ কথা স্পষ্ট যে আপোনালোকে দেখিব যে শিৱসাগৰত যিমানবোৰ দোকান আছে দোকানবিলাকত যদি আপোনালোকে লক্ষ্য কৰে তাৰ হৰ্ডিংবিলাকত ডাঙৰ হৰপৰে আচলতে ইংৰাজীত তেওঁলোকে হৰ্ডিংবিলাক লিখি ৰাখিছে। অসমীয়া ভাষাত যদি ক'ৰবাত আছে সৰুকৈ লিখিছে কিন্তু ইংৰাজীত ডাঙৰকৈ লিখা আছে, কিন্তু সেইবিলাক কেতিয়াৰ পৰা নহ'ব। আমি স্পষ্ট কৈ দিছোঁ যে এই হৰ্ডিংবিলাক যদি অনতি পলমে তাৰ পৰা আঁতৰাই নিনিয়ে তেতিয়াহ'লে আমাৰ ল'ৰাবিলাকে কিন্তু সেই হৰ্ডিং ভাঙি দিব, তাৰ কলা ৰং সানি দিব, তাৰপিছত কিন্তু আমাৰ দল সংগঠনক জগৰীয়া কৰিলে নহ'ব। আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে ভূমিৰ অধিকাৰটো আমাৰ খিলঞ্জীয়া মানুহক লাগিব। আমি কৈছোঁ যে অনা অসমীয়া খিলঞ্জীয়া লোকসকলে খিলঞ্জীয়াৰ ভূমি অনা অসমীয়া হাতলৈ যাতে হস্তান্তৰিত নহয় তাৰ এক ব্যৱস্থা চৰকাৰখনে কৰিব লাগিব। আমি কৈছোঁ যে 90% আমাৰ থলুৱা লোকে বহিৰাগত ব্যৱসায়ী যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকত নিযুক্তি স্থাপন কৰিব লাগিব। গতিকে এই বিষয়বিলাক আছে আলোচনা যিয়ে নহওক। আজি শিক্ষামন্ত্ৰী ডাঙৰীয়া শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঙৰীয়া আমাৰ মাজলৈ আহিছে, কিন্তু আলোচনা যিয়েই নহওক, আলোচনা যাৰ লগতেই নহওক, আমাৰ যি দাবী, আমাৰ যি প্ৰস্তাৱ, আমাৰ যি সিদ্ধান্ত, খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যি সিদ্ধান্ত, অসমীয়া প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত যি সিদ্ধান্ত, এই সিদ্ধান্তত আমি অলৰচৰ হৈ আছোঁ, দৃঢ় হৈ আছোঁ। যিকোনো আলোচনাৰ উত্তৰ মাত্ৰ এটাই হ'ব লাগিব, সেইটো হ'ল অসমীয়াৰ প্ৰভুত্ব। এতিয়া গোটেই বিষয়টো কেৱল মাত্ৰ দুগৰাকীমান শিৱসাগৰৰ বনিয়া আৰু আমাৰ সংগঠনখিনিৰ মাজত কেৱল এখন যুঁজ নহয়, এইখন যুঁজ আমি কালিয়ে কৈছোঁ যে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ সেই সংগ্ৰাম। আৰু এই সংগ্ৰামখন ঐতিহাসিক শিৱসাগৰৰ থলগিৰিৰ পীঠস্থান শিৱসাগৰৰ পৰা আৰম্ভ হৈছে। আৰু যোৱা কালিৰে পৰা আমি ইয়াতে 30 জাতীয় জনগোষ্ঠীয় সংগঠন সষ্টম হৈ আছোঁ। ইয়াতে শিৱসাগৰত প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠী সষ্টম হৈ আছে। কালি আপোনালোকে দেখিছে যে শিৱসাগৰত খিলঞ্জীয়া ৰাইজৰ শুভৰ উদগীৰণ হৈছে। আচলতে বহুদিন সহ্য কৰি থকা হ'ল। অনা অসমীয়াই অসমীয়াৰ ওপৰত আক্ৰমণ কৰা ঘটনা এইটোৱে প্ৰথম নহয়। ইয়াৰ আগতেও আমি বিভিন্ন সময়ত দেখিছোঁ সমগ্ৰ অসমতে এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ আছে। আমি কৈ আছোঁ যে আমাৰ খিলঞ্জীয়াৰ মাটিবিলাক অনা অসমীয়াৰ হাতলৈ যোৱা ঘটনাটো এতিয়াও নহয়, এইটো বহুদিন ধৰি এটা চক্ৰই আমাৰ খিলঞ্জীয়াৰ হাতৰ পৰা মাটি বাৰীসমূহ আমাৰ ভূমিসমূহ কাঢ়ি লৈ যোৱাৰ এটা চক্ৰান্তত লিপ্ত হৈ আছে। গতিকে আমি কৈছোঁ যে ইয়াৰ এটা স্থায়ী সমাধান লাগিব। আমাৰ ভূমিৰ ওপৰত আমাৰ খিলঞ্জীয়াৰ অধিকাৰ আমাক লাগিব। আমাৰ
এটা কথা আমি কৈছো, আপোনালোকে এটা কথা চাওক, সৌ সিদিনা মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাই তেখেতে মন্তব্য কৰিছে যে এটা হিন্দু বা মুছলমানৰ মাজত যদি মাটি কিনা বেচা কৰিবলগীয়া হয় তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব। এতিয়া আমি আজি মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছো যে আপোনাৰ মুখত এই কথাটো কিয় আমি শুনিবলৈ পোৱা নাই? কোনোবা এগৰাকী খিলঞ্জীয়াই অখিলঞ্জীয়া মানুহক মাটি বিক্ৰী কৰাৰ আগত মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন ল'ব লাগিব, এই কথাটো তেখেতৰ মুখত আমি কিয় শুনা নাই? যদি প্ৰকৃততে এইখন চৰকাৰে খিলঞ্জীয়াক সুৰক্ষা প্ৰদান কৰিব বিচাৰিছে তেতিয়াহ'লে নিশ্চিতভাৱে ভূমিৰ এখন আইন প্ৰণয়ন কৰিব লাগিব। ইতিমধ্যে এটা কথা চৰ্চা হৈ আছে যে অসমৰ কিছু জিলাত তেখেতসকলে এখন আইন প্ৰণয়ন কৰাৰ কথা তেখেতসকলে পাতিছে, কিন্তু কেৱল মাত্ৰ কেইখনমান মুষ্টিমেয় জিলাতে এই আইনখন প্ৰণয়ন কৰিলে নহ'ব। আমাৰ উজনি অসমৰ প্ৰতিখন জিলা সুৰক্ষিত হ'ব লাগিব। আৰু আজি গোটেই বিষয়টো মিডিয়েটৰ হিচাপে চৰকাৰে এগৰাকী প্ৰতিনিধিক ইয়ালৈ পঠাইছে, নিশ্চিতভাৱে আলোচনালৈ মাতিছে। আমি আলোচনাৰ পৰিপন্থী নহয়, আলোচনা কৰিবলৈ আমি বেয়া নাপাওঁ, কিন্তু আলোচনাৰ বিনিময়ত এটা সমাধান লাগিব। যদি আজি যিগৰাকী মন্ত্ৰী আহিছে, মন্ত্ৰীগৰাকীয়ে যদি এটা উচিত সমাধান দিব নোৱাৰে, আজি আমি 10টা আমাৰ দাবী আছে, গোটেই 10টা দাবীৰ ওপৰত যদি এটা আমি উত্তৰ নাপাওঁ, প্ৰত্যুত্তৰ নাপাওঁ, এটা ভাল সমাধান নাপাওঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ যি স্থিতি আছে আমি স্থিতিত অটল হৈ থাকিম।